বোকাজানৰ বিভিন্ন প্ৰান্তৰ ১৭জনকৈ চকু চিকিৎসাৰ হেতু অৰ্থাৎ কেটৰেক্ট অস্ত্ৰোপচাৰৰ বাবে বোকাজান লায়ন্স ক্লাবৰ প্ৰচেষ্টাত প্ৰেৰণ কৰা হৈছে যোৰহাট চকু চিকিৎসালয়লৈ। আজি বোকাজানৰ পৰা প্ৰথমবাৰৰ বাবে যোৰহাটলৈ যিসমূহ ৰোগীক অস্ত্ৰোপচাৰ হেতু প্ৰেৰণ কৰিছে সকলোবোৰ দায়িত্ব বোকাজান লায়ন্স ক্লাবৰ তৰফৰ পৰা গ্ৰহণ কৰাৰ উপৰিও অস্ত্ৰোপচাৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি জানিবলৈ দিছে। 11 তাৰিখে আমি লায়ন্স ক্লাব বোকাজানৰ হৈ এটা বিনামূলীয়া চকু চিকিৎসা শিবিৰ আমি কৰিছিলোঁ। যোৰহাট লায়ন্স আই হস্পিটেলৰ ডক্টৰসকলে আহি ইয়াত চকু পৰীক্ষা নিৰীক্ষা কৰিছিলে। প্ৰায় 200ৰ ওপৰত আমাৰ ইয়াতে পেচেণ্টে তেখেতসকলৰ চকুৰ বেমাৰ লৈ ইয়াত উপস্থিত হৈছিলেহি। তাৰে ভিতৰত আমাৰ ডক্টৰসকলে 25জন মানুহৰ চকুৰ কেটেৰেক্ট যিটো ছানি ধৰা বুলি কওঁ, কেটেৰেক্ট বেমাৰ ধৰা পেলাইছিলে। তাৰে ভিতৰত আমি আলোচনা কৰি আজি আমি 17জন মানুহক চকুৰ অস্ত্ৰোপচাৰৰ কাৰণে যোৰহাট লায়ন্স হস্পিটেললৈ আজি আমি প্ৰেৰণ কৰিছোঁ। এই অপাৰেশ্যনখিনি অহা কাইলৈ 7 তাৰিখে অপাৰেশ্যন হ'ব আৰু 8 তাৰিখে তেখেত তাৰপৰা ছুটি হৈ গুচি আহিব। ইয়াত হয়, আমাৰ যিখিনি ইয়াৰ পৰা আমি যি মানুহ মানে বেমাৰীখিনি গৈছে, মানে চকুৰ যি বেমাৰলৈ গৈছে, সকলো সম্পূৰ্ণ খৰচ লায়ন্স ক্লাব বোকাজানে বহন কৰিছে। তেখেতসকলৰ অহা যোৱাৰ কাৰণে আমি এখন বাছৰ ব্যৱস্থা কৰিছোঁ। তাত থকা মেলা খোৱাৰ ব্যৱস্থাও আমি কৰিছোঁ। অপাৰেশ্যনটো সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব। তাৰপিছত অপাৰেশ্যনৰ পিছতে আকৌ ইয়ালৈ ঘূৰি অহাটো আমাৰ সম্পূৰ্ণ আমি খৰচ বহন কৰিছোঁ। আৰু এই ফালৰ পৰা আমাৰ ৰাইজক অনুৰোধ কৰিছোঁ, ভৱিষ্যতেও যদি আমি তেনেকুৱা কেম্প কৰোঁ, তেন্তে তেখেতসকলে যেন আহি তেখেতসকলৰ যদি কিবা চকুৰ সমস্যা আছে দেখাব পাৰিব। আৰু পৰৱৰ্তী কালত ঠিক তেনেধৰণে আমি আকৌ এনেকুৱা দল আমি অপাৰেশ্যন কাৰণে পঠাব পাৰিম। আৰু সেইটো সম্পূৰ্ণ বিনামূলীয়া আৰু যি খৰচ হ'ব আমি লায়ন্স ক্লাব বোকাজানে বহন কৰিম। আমি লায়ন্স ক্লাব বোকাজান এটা সামাজিক সংগঠন। সমাজৰ কামৰ কাৰণে আমি ইয়াতে এই সংগঠনটো গঢ়ি তুলিছোঁ। ভৱিষ্যতে কাৰোবাৰ যদি বেমাৰ হয় বা কাৰোবাৰ যদি সামাজিক কিবা অনুষ্ঠানত কিবা এটা সহায় সহযোগিতা লাগে বা আমাৰ পানী খোৱাৰ ব্যৱস্থা, লেট্ৰিন বাথৰুমৰ ব্যৱস্থা, কিবা তেনেধৰণৰ কিবা অসুবিধা আছে বা আমি টাউন কমিটিৰ তৰফকো আমি কৈছিলোঁ যে তেখেতসকলেও যদি আমাক যদি সামাজিক কাম কৰিবৰ কাৰণে সুবিধা দিয়ে, আমি এইখিনি কাম আমি ভৱিষ্যতে কৰিম বুলি আমি থিৰাং কৰিছোঁ। বোকাজানৰ পৰা সঞ্জীৱ গগৈৰ প্ৰতিবেদন, টকশ্বক 24 ইণ্ডিয়া।